নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি বাজেট সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ বাজেট সম্পৰ্কে অলপ কথা আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে গম পাইছে যে কালি কেন্দ্ৰীয় চৰকাৰে বিত্তমন্ত্ৰীয়ে তেওঁ বাজেট অন্তৰ্বৰ্তীকালীন বাজেট আৰু দুমাহৰ পিছত নিৰ্বাচন হ'ব, তাৰ আগতে এই যিটো বাজেট সেইটোক ভোট অন একাউণ্ট বাজেট বুলি কোৱা হয়, কাৰণ এইটো এটা সম্পূৰ্ণ বাজেট নহয়, কিন্তু এই দুমাহ তিনিমাহ চলিবৰ কাৰণে যিখিনি খৰচ লাগে সেইখিনি যিখিনি তাৰ এখন বাজেট। কিন্তু তাতো আপোনালোকে এটা কথা জানে, আমি সকলোৱে জানো যে বাজেট আমি যেতিয়া কৰোঁ, আমি নিজৰ ঘৰখন চলাবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে বা সৰু কিবা এটা অনুষ্ঠান চলাবৰ কাৰণে যেতিয়া আমি বাজেট কৰোঁ, তাত অগ্ৰাধিকাৰৰ কথা প্ৰশ্ন থাকে যে কোনখিনি খৰচত কোনকেইটা দিশত আমি বেছি গুৰুত্ব দিম, কোনকেইটা দিশত আমি বেছি অলপ কম গুৰুত্ব দিম। তো মই কালি এই বাজেট সম্পৰ্কে এটা খুব ভাল আলোচনা এটা চালোঁ। তেওঁলোক দুয়োজনে মোৰ বন্ধু। এজন হৈছে যোগেন্দ্ৰ যাদৱ, তেওঁ আপোনালোকে জানে, তেওঁ বিখ্যাত এজন সমাজ বিজ্ঞানী, ৰাজনৈতিক বিশ্লেষক। আৰু এজন হৈছে অভিক সাহা। অভিক সাহা এজন, তেওঁ পেশাত এজন উকিল, উচ্চতম ন্যায়ালয়ৰ এজন উকিল, আৰু তেওঁ কিন্তু কৃষক আন্দোলনৰ লগত জড়িত এজন কৃষক নেতা। তেওঁলোকৰ আলোচনাটো চাই মই কালি খুব মোৰ ভাল লাগিলে, আৰু তেওঁলোকে এই অন্তৰ্বৰ্তীকালীন বাজেট সম্পৰ্কে যিখিনি কথা কৈছে, মই ভাবোঁ যে সেইখিনি কথা ময়ো দৰ্শকৰ লগত অলপমান ভগাই লোৱাটো উচিত হ'ব, দৰ্শকসকলক সেই বিষয়ে অকণমান কথা জনোৱাটো উচিত হ'ব। তেওঁলোকে 4টা ভাগত কৈছে যে এই বাজেটত যে এই সময়ত আমাৰ সমাজৰ কৃষকসকল, যুৱকসকল, মহিলা আৰু একেবাৰে যি গৰীব মানুহ, তেওঁলোকৰ কাৰণে এই বাজেটত কি ধৰণৰ প্ৰভিজন আছে, বাজেটত কেনেকুৱা ধৰণৰ খৰচ আছে। প্ৰথমতে যদি আমি কৃষিৰ কথা চাওঁ, তেওঁলোকে এখন ধুনীয়া লিষ্ট এখন কৰি দেখুৱাইছে যে কৃষিত আগত যিমানখিনি বাজেট আবণ্টন দিয়া হৈছিল, টকা পইচাৰ বিত্তীয় আবণ্টন আছিল, এইবাৰ সেই সকলো দিশতে চৰকাৰে কমাইছে। উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব পাৰোঁ যে 1 নম্বৰতে ফাৰ্টিলাইজাৰ, সাৰৰ যিটো আগত সাৰৰ ভৰ্তুকি যিটো আছিল ছাবচিডি, তাত আগতে আছিলে আপোনাৰ 1,58,890 কোটি টকা, আৰু এইবাৰ তেওঁলোকে ৰাখিছে কিমান, 1,64,000 টকা, আৰু তাৰমানে কিমান কম কৰিলে, 13.2% কম কৰিলে। তাৰপিছত আপোনাৰ ফুড ছাবচিডিত কিমান কম কৰিলে, আগতে আছিলে 2,12,332 কোটি, এবাৰ কৰিলে কিমান, 2,55,020, অৰ্থাৎ কিমান কম কৰিলে, 3.2। ঠিক তেনেকৈ ক্ৰপ ইঞ্চুৰেঞ্চ মানে শস্য বীমা, তাতো তেওঁলোকে, মই আপোনালোকক সংখ্যাবিলাক কৈ যোৱা নাই, মই জাষ্ট কৈ গৈছোঁ, তাত তেওঁলোকে কম কৰিছে 2.7। PM কিষাণ, প্ৰধানমন্ত্ৰী কিষাণ যোজনা যিখন আঁচনি, তাত তেওঁলোকে কিমান কৰিছে, তাত ঠিকে ৰাখিছে, তাত আগৰ যিটো পৰিমাণ আছিলে এইটো, তাত কিন্তু কোনো বঢ়োৱা নাই। তাৰপিছত PM আশা, তাত আগতে আছিল, তাত কিমান কম কৰিলে, তাত 21% কম কৰিছে। তাৰপিছত এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড, মানে কৃষি আন্তঃগাঁথনি যিটো ফাণ্ড আছিলে, পুঁজি আছিলে, তাত তেওঁলোকে কিমান কৰিলে, তাতো বিশেষ পৰিৱৰ্তন কৰা নাই, কিন্তু একো বঢ়োৱা নাই দেই। তাৰপিছত মেনৰেগা যিটো, তাতো তেওঁলোকে আগতে যি আছিল তাতো তেনেকেই ৰাখিছে। তাৰপিছত কিষাণ মানধন যোজনা, তাত তেওঁলোকে প্ৰায় 27% তেওঁলোকে কম কৰিছে। অৰ্থাৎ বাজেটত
বাজেট এখনত তেওঁলোকে ধন আবণ্টন কৰে নহয় যে এই সময়ছোৱাৰ কাৰণে কিখিনি ধন যে তাত আগৰ তুলনাত যদি এই তুলনা কৰি চোৱা হয় তেওঁলোকে ইমানখিনি কম কৰিছে একো দিয়া নাই তাৰপিছত এয়া হ'ল খেতিয়কৰ কথাটো তাৰপিছত এম এছ পি আপোনালোকে জানে যে বস্তুৰ প্ৰডাকশ্যন কৰোঁতে যিটো খৰচ হয় মানে এটা শস্য উৎপাদন কৰোঁতে যিটো খৰচ হয় সেই খৰচৰ যিটো মূল্য সেই বস্তুটো দিব লাগে তাত 2014ৰ পৰা 2014ৰ পৰা 2024লৈ 2014ৰ আগতে কি আছিল ইউ পি এ চৰকাৰ আছিল আৰু 2014ত NDA চৰকাৰ আহিল মোদী চৰকাৰ তেতিয়ালৈকে সেইটো কমিহে আছে বঢ়া কিন্তু নাই গতিকে তেওঁলোকে কৈছে যে এই চৰকাৰখনৰ পৰা MSPৰ কোনো ৰেহাই নাই বাকি যিমানবোৰ কৃষকসকলৰ যিমানবোৰ আঁচনি আছে এই দুখন এখনত আগতে যি আবণ্টন কৰা হৈছে এতিয়াও ঠিক সেইটো আবণ্টনে ৰাখিছে আৰু বাকি সকলোতে কিন্তু কমিছে তাৰপিছত আহিলে গৰীবৰ কথা মানে কি যে এখন যেতিয়া দেশ এখনত আমি ভাৰতবৰ্ষত কিমান মানুহ গৰীব আমি সকলোৱে জানোৱে যে তাত তেওঁলোকে কৈছে যে তাৰ যিটো সামাজিক সুৰক্ষাৰ যিবোৰ স্কিম আছিলে সেই স্কিমবোৰ এটা বৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে আচলতে 2011 চনৰ পৰা এতিয়ালৈকে কোনো সাৰ্ভে হোৱা নাই আমাৰ দেশত এটা সাৰ্ভে যেহেতু হোৱা নাই তেতিয়াহ'লে ক'ত কি হৈছে কি নহৈছে আমি একোৱে নাজানো গতিকে এওঁলোকে তাৰ যিটো 2011 চনত যিটো আছিলে সেইটো আছিলে আপোনাৰ 40 কোটি মানুহ দৰিদ্ৰতা সীমাৰেখাৰ তলত আছিল কিন্তু তাৰপিছত যে সাৰ্ভে হোৱা নাই এতিয়া দৰিদ্ৰতা সীমা তেওঁলোকে কৈছে দৰিদ্ৰতা সীমাৰেখাৰ পৰা মানুহ কমিছে তেওঁলোকক সামাজিক সুৰক্ষা দিয়া হৈছে কিন্তু এই যে যোৱা সময়ছোৱাত যে কোনো সাৰ্ভে কৰা হোৱা নাই গতিকে 40 এতিয়া এই 40 কোটি মানুহৰ হিচাপটো আছে তাত যে আৰু এতিয়া যে আচলতে সামাজিক সুৰক্ষা যে সংখ্যাটো যে বাঢ়ি গৈছে সেইখিনি মানুহৰ কাৰণে কিন্তু কোনো ব্যৱস্থা তাত দিয়া নাই গতিকে এইটো হৈছে আপোনাৰ গৰীব লোকসকলৰ কাৰণে আৰু এটা গৰীবসকলৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে সেইটো হৈছে কি যে বাজেটত কি হয় দুটা টেক্স থাকে এটা হৈছে প্ৰত্যক্ষ টেক্স আৰু এটা হৈছে পৰোক্ষ টেক্সটো আৰু পৰোক্ষ টেক্সটো এই GST এইবিলাক যে আজি পৰোক্ষ টেক্সটো মই যিটো দিম আপুনি যিটো দিব আৰু আদানী আম্বানীৰ দৰে মানুহে যিটো দিব সেইটো একেই পৰোক্ষ টেক্স সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য হয় কিন্তু ডাইৰেক্ট টেক্সটো কি হয় ডাইৰেক্ট টেক্সটো হৈছে কি ডাইৰেক্ট টেক্সটো কৰ্পোৰেটবিলাকৰ ওপৰত যাৰ ইনকাম বেছি যাৰ উপাৰ্জন বেছি তেওঁলোকৰ ওপৰত ডাইৰেক্ট টেক্সৰ প্ৰভাৱটো বেছিকৈ পৰে কিন্তু এতিয়া কি হৈছে যে আপোনাৰ এই যিটো আমাৰ টেক্সৰ কৰ কোনে কিমান কৰ দিয়ে এতিয়া ইউপিএৰ সময়ত 1 টকা এটা টকাটোৰ এই ধৰণৰ অৰ্থনীতিবিদসকলে তেনেকুৱা ধৰণৰ হিচাপ কৰে 1 টকাত ইনডাইৰেক্ট টেক্স আছিল 25 পইচা টকাটোৰ 25 পইচা টকাত এটা টকাৰ 25 পইচা আহিছিলে ইনডাইৰেক্ট টেক্সৰ পৰা আৰু এতিয়া ইনডাইৰেক্ট টেক্সৰ টকাটোত এতিয়া ইনডাইৰেক্ট টেক্সৰ পৰিমাণ হৈছে 45 তাৰ অৰ্থটো কি তাৰ মানে ইনডাইৰেক্ট টেক্সৰ যিটো বোজা সেই বোজাটো ধনী দুখীয়াসকলৰ ওপৰত সমানে পৰে গতিকে তাৰ মানে কথাটো এইটোৱে হৈছে যে আচলতে চৰকাৰে যে কৰ সংগ্ৰহ কৰিছে সেই কৰ সংগ্ৰহৰ পৰিমাণটো দুখীয়া মানুহৰ ওপৰত
আমাৰ সৰ্বসাধাৰণৰ মানুহৰ ওপৰত বৰ বেছিকৈ পৰিছে এতিয়া তাৰপিছত গতিকে আপোনাৰ এই যিটো কথা যে কৰৰ বোজাটো তাৰমানে দুখীয়া মানুহৰ পৰা আজি যদি আদানী আম্বানী আৰু আপুনি মই তেওঁলোকৰ লগত যদি সকলোৰে লগত যদি সমানে যদি কৰ টেক্স যদি লগোৱা হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কথা হ'ল আমাৰ ইনকাম আৰু তেওঁলোকৰ ইনকামৰ মাজত আজি চাউল 1 কেজি তেওঁলোকে যদি চাউল 1 কেজি কিনিলে যিমান পইচা দিব আমিও চাউল 1 কেজি কিনাত একেই হ'ব কিন্তু তেওঁলোকৰ যিটো ইনকাম তেওঁলোকৰ যিটো প্ৰডাকশ্যন তাৰ ওপৰত যদি টেক্সটো নলয় তাৰ ওপৰত যদি টেক্সৰ পৰিমাণটো যদি কমি যায় অৰ্থাৎ যোৱা সময়ছোৱাত সেই টেক্সৰ পৰিমাণটো কমি গৈছে আৰু তেওঁলোকে কৰিছে কি যে আপোনাৰ এইবাৰ কৰ্পোৰেট টেক্স যিটো ৰেহাই দিয়া হৈছে সেই ৰেহাই দিয়া হৈছে অলমোষ্ট 40%। গতিকে এখন চৰকাৰ যিখন চৰকাৰে কোম্পানীবিলাকৰ ওপৰত কৰ্পোৰেটবিলাকৰ ওপৰত তেওঁলোকে টেক্স বেছিকৈ লগাব লাগে আৰু তাৰ সলনি তেওঁলোকে কৰিছে কি যে ইনডাইৰেক্ট টেক্সৰ যোগেদি দেশৰ সাধাৰণ মানুহৰ ওপৰতহে তেওঁলোকে টেক্সটো বেছিকৈ লগাইছে গতিকে তেওঁলোকে তাৰমানে দুখীয়াৰ দ্বাৰা ধনীসকলক চহকী কৰা হৈছে তাৰপিছত এটা আহিল যুৱকসকলৰ অৱস্থাটো কেনেকুৱা এতিয়া যে দেশৰ আমি যেতিয়া অৰ্থনীতিৰ কথা ক'বলৈ যাওঁ দেশৰ অৰ্থনীতিৰ কথা ক'বলৈ যালে কি হয় তাত আপোনাৰ যে সকলোৰে সংস্থানৰ প্ৰশ্নটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মানুহ যদি বেকাৰ হৈ নাথাকে মানুহৰ যদি এটা ইনকাম থাকে সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা কিন্তু এতিয়া আমাৰ ভাৰতবৰ্ষত আপোনালোকে সেইটো শুনিয়ে আছে যে যোৱা 40 বছৰৰ ভিতৰত ভাৰতবৰ্ষত নিবনুৱা সমস্যা এতিয়া আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আপোনাৰ বিদেশত বা সাধাৰণভাৱে অৰ্থনীতিবিদসকলে কয় যে যদিহে নিবনুৱাৰ সংখ্যা মানে যিটো পপুলেশ্যন তাৰ তুলনাত যদি 15 বা 20% হয় তেতিয়া মানুহে হাহাকাৰ কৰে চাৰিওফালে হুলস্থুল লগাই দিয়ে আৰু আমাৰ ইয়াত এতিয়া বিভিন্ন বয়সৰ 20ৰ পৰা 25 তাৰপিছত আপোনাৰ 25ৰ পৰা 30 35 এই দুইটা বয়স যদি লগ লগোৱা যায় এজ গ্ৰুপ যদি লগ লগোৱা যায় যে আমাৰ এতিয়া নিবনুৱা সমস্যা প্ৰায় 40%লৈ গৈছে আমাৰ জনসংখ্যাৰ ইমান মানুহ আমাৰ নিবনুৱা গতিকে যাৰ ইনকাম 1 পইচা ইনকাম নাই যাৰ কৰ্মসংস্থান নাই তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা হৈছে না বাজেটত না নীল তেওঁলোকৰ কাৰণে বাজেটত কোনো ব্যৱস্থা নাই আৰু এই ক্ষেত্ৰত এটা কথা তেওঁ আলোচনা কৰিছে যে যুৱকসকলে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সংস্থানটো ক'ৰ পৰা আহিব তে শিক্ষানুষ্ঠান বা অন্যান্য ধৰণৰ অপেনিং হ'ব লাগিব চৰকাৰে বিভিন্ন ধৰণৰ চৰকাৰ হওক বেচৰকাৰী হওক এতিয়াতো চৰকাৰেতো ইউনিভাৰ্চিটি তেওঁলোকে যিবিলাক বাজেটত লিখিছে যে ইউনিভাৰ্চিটি যিবিলাক প্ৰাইভেট ইউনিভাৰ্চিটিৰ ডাটাটোহে তেওঁলোকে দিছে যে ইমান প্ৰাইভেট ইউনিভাৰ্চিটি হ'লে তাৰ লগত আমাৰ তাত প্ৰাইভেট ইউনিভাৰ্চিটি আপোনালোকে জানে যে এখন চৰকাৰী বিশ্ববিদ্যালয় এখনৰ তাত মানুহৰ তাত যদি লেকচাৰাৰ হিচাপে সোমায় তাত কিমান দৰমহা এতিয়া আপোনালোকে চাওক যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ এজনৰ দৰমহা কিমান আৰু অন্য প্ৰাইভেট গ্লোবেল বা যিকোনো এখন প্ৰাইভেট শিক্ষানুষ্ঠানৰ দৰমহাৰ লগত তুলনা আকাশ পাতাল প্ৰভেদ গতিকে সেইটো গ'ল তাৰপিছত মহিলাসকল তেওঁলোকক মই আগতে কৈছিলোঁ যে কৃষকসকলৰ কাৰণে ইয়াত কি ব্যৱস্থা আছে যুৱকসকলৰ কাৰণে কি ব্যৱস্থা আছে যুৱকসকলৰ কথাটো ক'লোৱেই কৃষকৰ কথাটো ক'লোৱেই যে চাৰিওফালে কেৱল বাজেট ঘাটি যুৱকসকলৰ কাৰণে নিবনুৱা সমস্যা কি অৱস্থা হৈছে তাৰপিছত মহিলাক এতিয়া এই চৰকাৰেতো মহিলাৰ কথাটো বহুত বেছি কয় যে মহিলাক অমুকটো দিব মহিলাক তমুকটো দিব কিন্তু মহিলাৰ ক্ষেত্ৰতো তেওঁলোকে আগতে দুটা মই আঁচনিৰ কথা কৈছোঁ এটা হৈছে মিছন শক্তিত আগত তেওঁলোকে আবণ্টন দিছিল 3,146 কোটি টকা
আৰু এইবাৰ কিমান দিলে 2326 কোটি টকা ঘাটি নাৰী সুৰক্ষাত আছিলে 1000 কোটি টকা এইবাৰ কিমান দিলে 955 কোটি টকা তাতো ঘাটি গতিকে তেওঁলোকে সকলোতে বাজেটৰ প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোকে দেখিছে যে তাত কোনো নতুনত্বটো নাইয়ে কিন্তু পূৰ্বৰ যিখিনি টকা নিৰ্ধাৰণ কৰা হৈছিলে তাতকেও তেওঁলোকে কম টকাহে হেৰি কৰিছে আৰু এটা কথা ডাঙৰ এটা কথা হৈছে যে ফিস্কেল ডেফিচিট বিত্তীয় ঘাটি প্ৰশ্নটো এখন দেশৰ অৰ্থনৈতিক যিটো অৱস্থা সেই অৱস্থাটোৰ লগত এই বিত্তীয় ঘাটিৰ কথাটো খুব গুৰুত্বপূৰ্ণ এতিয়া ইউপিএৰ দিনত দুটা কথা মই কৈ সামৰণি ইউপিএৰ দিনত আপোনাৰ বিত্তীয় ঘাটিৰ পৰিমাণটো আছিল 4.63 আৰু তেতিয়া চাৰিওফালে হুলস্থুল লগাই দিছিলে তেতিয়া বিজেপিয়ে আৰু অন্যান্যবিলাকে সকলোৱে মিডিয়া সকলোৱে যে এইখন চৰকাৰ কেনেকৈ চলিব এইখন ইমান বিত্তীয় ঘাটি যদি ফিস্কেল ডেফিচিট যদি ইমানলৈকে সেই 4.6 আহে তেনেকৈ চৰকাৰ চলিব কেনেকুৱাকৈ তেতিয়া আপোনালোকৰ মনত আছে এতিয়া ডলাৰৰ প্ৰশ্নটো ডলাৰৰ ৰুপিৰ যিটো ৰেচিঅ' আছিলে তেতিয়া $1 আছিলে 50 টকা 55 টকা হুলস্থুল চাৰিওফালে যে এই মনমোহন সিং চৰকাৰে কি অৰ্থনীতি কেনেকৈ মেনেজ অৰ্থনীতি তেওঁলোকে পৰিচালনা কৰিবই নাজানে ডলাৰ ইমান বাঢ়ি গ'ল ডলাৰৰ মূল্য ইমান বাঢ়ি গ'ল টকাৰ তুলনাত বিত্তীয় ঘাটি ইমান বাঢ়ি গ'ল আৰু এতিয়া কি হৈছে এতিয়া ডলাৰৰ মূল্য কিমান $1 এতিয়া 80 মুখমাত বন্ধ এতিয়া বিত্তীয় ঘাটি কিমান বিত্তীয় ঘাটি হৈছে এতিয়া আপোনাৰ এই চৰকাৰ অহাৰ পৰা 5.13 আৰু তেওঁলোকে কৰিছে কি যে শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যে জিডিপিৰ যিটো পৰিমাণ আমাৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তাৰ যিটো পৰিমাণ তাৰ লগত এটা আমাৰ যে আমি যে ঋণ ল'ম তাৰ এটা ৰেচিঅ' এটা থাকে আৰু এতিয়া সেইটো গৈ 81 হৈছে এটা ভয়াৱহ মানে 81% আমি ঋণত চলি আছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সেইটো হৈছে যে কৰ্পোৰেট ইউপিএ চৰকাৰৰ দিনত কৰৰ মই আগতে এবাৰ উল্লেখ কৰিছোঁ এতিয়া মই অলপ ভালকৈ কথাটো ক'ব বিচাৰিছোঁ সামৰণিৰ ফালে যে যিসকল ধনী কৰ্পোৰেট ছেক্টৰ আদানী আম্বানী বা ডাঙৰ যিবিলাক পুঁজিপতি তেওঁলোকৰ পৰা যিটো কৰ সংগ্ৰহ কৰা হৈছিলে তেওঁলোকৰ পৰা তেতিয়া কৰ্পোৰেট টেক্সটো তেওঁলোকৰ পৰা লোৱা হৈছিলে কিমান 40% টোটেল আৰু এতিয়া কি হৈছে সেইটো কমি গৈ 27% কৰ্পোৰেট টেক্সটো আগত এতিয়া ইউপিএ দিনত মূল টেক্সৰ 40% কৰ্পোৰেটৰ পৰা আহিছিল আৰু এতিয়া সেই পৰিমাণটো ঘাটি গৈ সেইটো গৈ পেলাই 27% তাৰমানে আমাৰ দেশৰ যিটো অৰ্থনৈতিক ব্যৱস্থা তাৰ যিটো ইনকামটো আহিছে গৰীবৰ পৰা আৰু ৰেহাই দিয়া হৈছে ধনীবিলাকক অৰ্থাৎ ধনীবিলাকৰ পৰা আৰু সেইটো এই ডাইৰেক্ট আৰু প্ৰত্যক্ষ আৰু পৰোক্ষ টেক্সৰ সম্পৰ্ক থাকে গতিকে এইখন চৰকাৰে এই বাজেটৰ পৰা এইটোৱে গম পোৱা গৈছে যে আচলতে এইখন চৰকাৰে যদিও মুখত যুৱকসকলৰ কথা কয় যদিও মুখত মহিলাৰ কথা কয় যদিও কৃষকৰ ইনকাম ডবল কৰাৰ কথা কয় দুগুণ বৃদ্ধি কৰাৰ কথা কয় এইবাৰ অৱশ্যে বাজেটত এইবোৰ কথা নাই তেওঁলোকে এইবোৰ কথা কৈ আছিল যে 2022ত কৃষকৰ উৎপাদন দুগুণ হ'ব তেওঁলোকৰ আগতকৈ এতিয়া কিন্তু সেই ধৰণৰ কথা তেওঁলোকে উচ্চাৰণ কৰিবলৈ বাদ দিছে গতিকে এই যিখন বাজেট এই বাজেটখনত আচলতে
যুৱকসকলৰ কাৰণে, আমাৰ নিবনুৱাসকলৰ কাৰণে তাত একো নাই, মহিলাসকলৰ কাৰণে তাত একো নাই, কৃষকসকলৰ তাত কাৰণে তাত একো নাই, গৰীব যিবিলাক দুখীয়া মানুহ, সামাজিক সুৰক্ষাৰ যিবিলাক আঁচনি আছে তাতো কোনো তেওঁলোকে বাজেট বঢ়োৱা নাই, পইচাৰ পৰিমাণ পৰা নাই। গতিকে শেষ সিদ্ধান্তটো আমি এইটোৱে ক'ব পাৰোঁ যে এই যিখন অন্তৰ্বৰ্তীকালীন বাজেট চৰকাৰে কালি দাখিল কৰিলে সেইখন আচলতে সেইখনৰ পৰা সাধাৰণ মানুহ তাৰ দ্বাৰা উপকৃত নহয়। এইখন আচলতে সাধাৰণ মানুহৰ পক্ষে নহয়, সাধাৰণ মানুহৰ বিপক্ষে যোৱাহে এখন বাজেট। ধন্যবাদ।